শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ সমস্ত বাবাই সমস্তলৈ আপোনালোকৰ শ্ৰীচৰণত আশীৰ্বাদ শিৰত লৈ আজি পুনৰবাৰ ইউটিউব চেনেলত জ্ঞানৰ কথা ক'বলৈ ওলাইছোঁ। ইয়াতে ভাগত এটা অপৰাধ হ'লে সমস্তজনে ক্ষমা কৰিব। কৃষ্ণ। আমি যোৱাবাৰ ভিডিঅ'ত পাইছিলোঁ দেৱকী নাৰদে বেদব্যাস জ্ঞানৰ কথা প্ৰচাৰ কৰি আছে আৰু আজি আমি সকলোৱে বেদব্যাস হৈ দেৱকী নাৰদৰ শ্ৰীমুখৰ পৰা ওলোৱা এক এক বাণী আমি শ্ৰৱণ কৰিব। ৰাম ৰাম প্ৰকটি কৰিলা তুমি আনকে ধৰ্মক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন সিজিল তোমা তৰিকে পৰম অন্যায় নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায় মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰো কণিকে দূৰ হক তোমাৰ মনৰ মহা ক্লেশ। কৃষ্ণ ইয়াত কৈছে দেৱকী নাৰদে প্ৰকটি কৰিলা তুমি আনকে ধৰ্মক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। তুমি কৰিব লাগিছিলে ভগৱান শ্ৰীকৃষ্ণৰ গুণ কীৰ্তনকে কৰাব লাগিছিলে। তাকে নকৰি তুমি কি কৰিলে? হিংসা ধৰ্ম বৃদ্ধি কৰিলে। নিৰন্তৰে পশু পক্ষীক মাৰি কৰা কৰ্মবিলাক হিংসা ধৰ্ম বুলি কৈছে। মানুহক হিংসা ধৰ্মকে তুমি শিকাইলে। কৰিব লাগিছিলে কীৰ্তন গুণ কৰ্ম, গুণানী কীৰ্তন। ইয়াক নকৰি তুমি নিৰন্তৰে পশু পক্ষীক মাৰি হিংসা ধৰ্ম মানে বৃদ্ধি কৰি দিলে। সেইকাৰণে সিজিল তোমাত ঋষি পৰম অন্যায়। তোমাৰ পৰম অন্যায় হ'ল। সেইকাৰণে অন্যায়বোৰ তোমাৰ শৰীৰত দেহত সিজি গ'ল বুলি কৈছে। সেইকাৰণে তোমাৰ এইটো অৱস্থা এই বুলি কৈছে। নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায়। সেইকাৰণে তোমাৰ সুস্থ আৰু চিত মানে সুস্থ নোহোৱাৰ কাৰণ এইটোৱে বুলি কৈছে। মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। এতিয়া তোমাক প্ৰথম পালি ভাল ঔষধ দিছে। ভাল ঔষধিটো হৈছে তোমাৰ বেমাৰ ভাল হোৱা ঔষধিটো হৈছে মোৰ উপদেশ আজিৰে পৰা মানি গোবিন্দৰ গুণ নামৰ কীৰ্তন চৰ্চা কৰিবলৈ কৈছে। গোবিন্দৰ গুণ নাম কীৰ্তন চৰ্চা কৰিলে তোমাৰ সকলো ৰোগ ভাল হ'ব বুলি কৈছে।
শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিষেক দূৰ হওক তোমাৰ মন মহাক্লেশ। সেইকাৰণে হে বেদবিয়া তুমি আজিৰে পৰা কৃষ্ণ গুণানী কীৰ্তন শাস্ত্ৰ আজিৰে পৰা তুমি নিৰ্মাণ কৰা আৰু তোমাৰ সকলো শ্ৰৱণ কীৰ্তন এই তোমাৰ গুণ কীৰ্তন আৰু কীৰ্তন শাস্ত্ৰ তোমাৰ এই শাস্ত্ৰখিনি তুমি নিজে সমস্ত ক্লেশ দূৰ হ'বই, কিন্তু এই তোমাৰ শাস্ত্ৰখিনিক পঢ়া মাত্ৰে শ্ৰৱণ কৰা মাত্ৰে পাঠ কৰা মাত্ৰে তোমাৰ দৰে ৰোগ ব্যাধি ৰোগ যন্ত্ৰণা বিষ যন্ত্ৰণা ভোগা মানুহ সকলো ক্লেশ এদায় হ'ব বুলি কৈছে। সকলো ক্লেশ দূৰ হ'ব। ইমান ডাঙৰ কথা কৈছে প্ৰভুসকল দেৱকী নাৰদে। কিয় কৈছে? বেদবিয়াগে পূৰ্বতে কৃষ্ণ গুণ কীৰ্তন ভাগৱত শাস্ত্ৰ ৰচনা কৰা নাছিল। তেওঁ কি ধৰ্ম ৰচনা কৰিছিলে? যাগ যজ্ঞ পূজা পাতাল কৰি ঈশ্বৰক পায়, আৰু যাগ যজ্ঞ কৰিলেতো পশু পক্ষীক মাৰিবলগীয়া হয়। পশু লাগিব, পক্ষী লাগিব খাবলৈ, মাছে মাংস লাগিব। এইবোৰ কৰি ঈশ্বৰক পায় বুলি তেওঁ সকলো জীৱৰ পাপবোৰ বেদবিয়াগৰ শৰীৰত দেহত সিজি গ'ল। সেইকাৰণে তেওঁ নিজকে তেওঁৰ আজ্ঞা মানি সকলোৱে কৰিলে। এই তেওঁ যোনে আজ্ঞা দিছে, আজ্ঞা দিওঁতাজনলৈ এইবোৰ পাপ সমস্ত পাপ মানে সিজি যায়। সেইকাৰণে কৈছে আজিৰ যুগতো কলি যুগতো বেদবিয়াগৰ লেখীয়া যদি পণ্ডিত ওলায় তেতিয়াহ'লে ইয়াতকৈ দুগুণ যন্ত্ৰণা পাব বুলি দেৱকী নাৰদে কৈছে। সেইকাৰণে দেৱকী নাৰদে কৈছে প্ৰভুসকল মোৰ আজ্ঞা মানি তুমি আজিৰে পৰা ভাগৱত শাস্ত্ৰ ৰচনা কৰা। ভাগৱত মানে ঈশ্বৰৰ বাক্ময় মূৰ্তি, ঈশ্বৰৰ গুণ চৰিত্ৰ। তুমি নিজে ভাল হ'বই, কিন্তু তোমাৰ শাস্ত্ৰখিনি ঈশ্বৰৰ বাক্ময় মূৰ্তি পঢ়া মাত্ৰে আৰু শুনা মাত্ৰে সকলো ৰোগৰ পৰা মানে দূৰ হ'ব, মানে বাচিব পাৰিব, ত্ৰাণ হ'ব। সকলো ৰোগ সকলো যন্ত্ৰণা যোনে শুনে যোনে পঢ়ে শ্ৰৱণ কীৰ্তন কৰে সি মানে ত্ৰাণ পাব বুলি কৈছে। সেইকাৰণে কৈছে ইয়াত শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিষেক দূৰ হওক তোমাৰ মনৰ মহাক্লেশ। তোমাৰ মহাক্লেশ দূৰ হ'বই। ইয়াক যোনে যদি শ্ৰৱণ কৰি আছে, ভাগৱত শুনি আছে, ইয়াৰো সকলো পাপ সকলো দুখ মানে দূৰ হৈ যাব, বিদূৰ হৈ যাব। বিদূৰ মানে একদম মানে পৃথিৱী বাহিৰ হৈ যাব আপোনাৰ সকলো ক্লেশ। এই প্ৰভুসকল আজিলৈ ইমানতে ভিডিঅ'টো সমাপন কৰিছোঁ, আৰু পুনৰবাৰ আৰু দেৱকী নাৰদে কি জ্ঞান দিব আমি পিছত পাম। কৃষ্ণ।